আমি যেতিয়া কাৰোবাক উপকাৰ কৰোঁ দুটা কথা আহে তাত। এটা হৈছে আমি আনক দেখুৱাবৰ কাৰণে উপকাৰ কৰোঁ নে নিজৰ হৃদয়েৰে নিজৰ মগজুৰে উপকাৰ কৰোঁ। এই দুটা কথাৰ ওপৰত ভগৱানৰ কৃপা বৰষে। এজন ৰজা আছিলে। ৰজাজন ইমানেই ভাল আছিলে, তেখেতে নিজৰ প্ৰজাৰ প্ৰতিহে বেছি চকু দিছিলে নিজতকৈও। গতিকে তেখেতে ভজন কীৰ্তন মন্দিৰ এইবিলাকলৈ খুব কমেই গৈছিলে আৰু তেওঁৰ সকলো সময় প্ৰজাৰ হিতৰ কাৰণে খৰচ কৰিছিলে, প্ৰজাৰ যাতে কোনো ফালৰ পৰা দুখ নহয়। গতিকে সকলোৱে তেখেতক খুবেই ভাল পাইছিলে। এবাৰ তেখেত গ'ল অৰণ্য এখনলৈ। এনেই খোজকাঢ়িবলৈ যাওঁতে দেখিলে এজন দেৱপুৰুষ বা দেৱতা। তেখেতৰ হাতত এখন ডাঙৰ বহী আছে। বোলে নমস্কাৰ কৰি ক'লে, বোলে আপুনি কোন হয়? বোলে মই দেৱতা হয়। আপোনাৰ হাতত এখন কিহৰ কিতাপ? বোলে এইখনত যিসকলে ভজন কীৰ্তন কৰে, মন্দিৰলৈ যায়, নামলৈ যায়, সেইসকলৰ নামবোৰ লিখা আছে। হয় নেকি? তেনেহ'লে মোৰ নামটো আছে নেকি চাওকচোন বাৰু কেনেবাকৈ। মইতো ইমানকৈ নাযাওঁ। তাৰপিছত তেখেতে দেৱতাজনে সেই বহীখন উলিয়াই এফালৰ পৰা নামবোৰ চাই গ'ল, কিন্তু তাত ৰজাৰ নামটো ক'তোৱে নাই। বোলে ৰাজন, আপোনাৰতো নামটো ইয়াত ক'তোৱে নাই। ৰজাই দুখ মনেৰে কৈছে, থাকিবনো ক'ৰ পৰা? আচলতে মই সময়ে নাপাওঁ, কেতিয়াবাহে যাওঁ, সেইকাৰণে হয়তো মোৰ নামটো নাই। সেইবুলি তেখেতে আকৌ প্ৰণাম জনাই নিজৰ ৰাজ্যলৈ ঘূৰি আহিলে। আহি আকৌ সদায় কৰাৰ দৰে প্ৰজাৰ হিতৰ কাম, গোটেই ৰাজ্যত কি কি ভাল কাম কৰিব পাৰে সেইটোৱে চিন্তা কৰি তেওঁ কামত লাগিলে। সেইবাৰো তেনেকৈ দিনবোৰ যোৱাৰ পিছত আকৌ সেই অৰণ্যলৈ খোজকাঢ়ি গৈছিলে। যাওঁতে আকৌ সেই দেৱতা পুৰুষজনক পালে। তেখেতৰ হাতত আছিলে এখন সৰু বহী। তেখেতে আকৌ প্ৰণাম জনালে, বোলে হে দেৱ, আজি আপোনাক আকৌ লগ পালোঁ। হয়, আজি আপোনাৰ হাতত যে সৰু বহীখন আছে সেইখন কিহৰনো? তেতিয়া দেৱতাই ক'লে, এইখনত সৰু যদিও ইয়াত আমাৰ ভগৱানৰ যি প্ৰিয় সেইসকলৰ নাম ইয়াত লিখা আছে। অঁ হয় নেকি? বৰ ভাল কথা। তেনেহ'লে আপুনি এবাৰ চাওকচোন, মোৰ নামটোতো নাথাকেই বাৰু, মোৰ ৰাজ্যৰ কাৰোবাৰ নাম আছে নেকি? আপুনি সেইটোকে চাই দিয়ক, মোৰ ভাল লাগিব। তেতিয়া দেৱতাজনে বহীখন খোলাৰ পিছত প্ৰথম পাততে কিন্তু ৰজাজনৰ নাম পালে আৰু চিঞৰি উঠিলে, আপুনি এনেই চিন্তা কৰিছে, আপোনাৰ নামটো দেখোন প্ৰথম পাততে আছে। তেতিয়া ৰজাজনৰ মনটো খুবেই ভাল লাগিলে। তেতিয়া ক'লে যে তেখেতে, মইতো মন্দিৰলৈও নাযাওঁ, মাত্ৰ মানুহৰ সেৱাহে কৰোঁ, মোৰ ভক্তসকলৰ, মোৰ ৰাজ্যৰ যিমানখিনি কাম সেয়াই মই কৰোঁ। তেতিয়া দেৱতাই ক'লে, আচলতে সেয়াই, আপুনি মন্দিৰলৈ গৈ নাম প্ৰসংগ কৰি যিমান কৰিলেও ভগৱানৰ ওচৰত কিন্তু সেইজনৰহে বেছিকৈ নাম হয় যি আনৰ উপকাৰ কৰে। আপুনি যে মন্দিৰলৈ বা নামলৈ নগ'লেও এই যে ইমানখিনি মানুহৰ আপোনাৰ প্ৰজাৰ হিতৰ কাৰণে আপুনি ইমান কাম কৰে, সেয়ে আপুনি ভগৱানৰ লিষ্টৰ প্ৰথম নামতে আছে। তাকে শুনি ৰজাৰ খুব ভাল লাগিলে, আকৌ সেৱা জনাই গুচি আহিলে। গতিকে আমি কাৰোবাক উপকাৰ কৰিলে কোনোবাই চাই ভাল পাব, কোনোবাই দেখি ভাল পাব বুলি নকৰি আমাৰ মনটোৱে যেনেকৈ কয় আমি তেনেকৈ কৰিব পাৰোঁ। বহুত নহ'লেও কমকৈ হ'লেও কৰিবলৈ চাওঁ, নহয়নে? সেয়াই আচলতে মনুষ্যত্ব। ৰজাৰো সেই মনুষ্যত্ব আছিলে।